দ্য জয় অফ হেল্পিং এই লেচনটোৰ কৰিবলৈ থাকি যোৱা এই কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ আহা। ইয়াতে 9 নম্বৰত দিয়া আছে লুক এট দ্য পিকচাৰ এণ্ড ৰিড। ইয়াতে দিয়া আছে ইট ৱাজ 8:30 ইন দ্য মৰ্ণিং। তেতিয়া ৰাতিপুৱা 8:30 বাজিছিল। ৰোহিত, নিখিল এণ্ড অঞ্জুমা ৱেৰ ৱাকিং টু স্কুল। নিখিল, ৰোহিত আৰু অঞ্জুমা ইহঁতি স্কুললৈ খোজকাঢ়ি গৈ আছিল। অভি ৱাজ ইন হিজ হুইল চেয়াৰ। অভি তেওঁ নিজৰ হুইল চেয়াৰত আছিল। হিজ ফাদাৰ ৱাজ টেকিং হিম টু স্কুল। তাৰ দেউতাকে স্কুললৈ লৈ আহিছিল। তাৰ পৰা নেক্সট আছে দ্য চিলড্ৰেন নটিছড অভি। ৰোহিত কম ফৰৱাৰ্ড এণ্ড আস্কড অফ হিজ ফাদাৰ। শিশুসকলে অভিক লক্ষ্য কৰিছিল। ৰোহিতে আহিলে আৰু দেউতাকক সুধিলে আংকল কেন উই টেক অভি টু স্কুল। অভিক স্কুললৈ লৈ যাব পাৰোঁনে? তেনেদৰে ৰোহিতে অভিৰ দেউতাকক সুধিলে। অহ য়েছ ছেইড অভিজ ফাদাৰ। অভিৰ দেউতাকে য়েছ বুলি কৈছে, অৰ্থাৎ লৈ যাব পাৰিব। অভিক লৈ যাবলৈ সন্মতি দিছে। হি উইল এনজয় ইয়'ৰ কোম্পানী। ৰোহিত, নিখিল এণ্ড অঞ্জুমা টুক অভি উইথ দেম টু স্কুল। তাত সি আনন্দ উপভোগ কৰিব পাৰিব আৰু ইহঁতি গোটেইখিনি স্কুললৈ বুলি গ'ল। তাৰ পৰা নেক্সট আছে ৰিড হোৱাট ৰোহিত টল্ড হিজ টিচাৰ আফটাৰ হি ৰিচ্ড স্কুল। যেতিয়া ৰোহিতে স্কুল পালেগৈ আৰু টিচাৰক কি ক'লে ইয়াতে তলতে দিছে, এইখিনি পঢ়িব কৈছে। ইয়াতে কৈছে উই ৱেৰ ৱাকিং টু স্কুল টুডে এট 8:30 ইন দ্য মৰ্ণিং। অৰ্থাৎ আমি 8:30 বজাত স্কুললৈ বুলি খোজকাঢ়ি আহি আছিলোঁ। উই মিট অভি এণ্ড হিজ ফাদাৰ অন দ্য ৱে। আৰু আহি থাকোঁতেই অভি আৰু অভিৰ দেউতাকক লগ পালোঁ। অভি ৱাজ ইন হিজ হুইল চেয়াৰ। তাৰমানে অভি হুইল চেয়াৰত আছিল। হিজ ফাদাৰ ৱাজ টেকিং হিম টু স্কুল। আৰু তাৰ দেউতাকে স্কুললৈ থ'বলৈ আহিছিল, অৰ্থাৎ লৈ আহিছিল। আই আস্কড হিম ইফ অভি কুড কম উইথ আছ। অৰ্থাৎ মই তেখেতক সুধিছিলোঁ আৰু আমাৰ লগত আহিব পাৰিবনে বুলি সুধিছিলোঁ। অৰ্থাৎ অভি আমাৰ লগত আহিব পাৰিবনে বুলি তেখেতৰ দেউতাকক সুধিছিলোঁ। হি এগ্ৰিড এণ্ড অভি কেম উইথ আছ। আৰু তেখেতে মান্তি হ'ল আৰু অভি আমাৰ লগত আহিল। তাৰ পৰা নেক্সট দিছে নাও কমপ্লিট দ্য ফলোয়িং পেজেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন হেল্প বক্স। ইয়াতে তলতে পেজেছ এটা দিয়া হৈছে আৰু ইয়াতে বক্স কেইটামান দিয়া হৈছে আৰু বক্সৰ পৰা যিখিনি শুদ্ধ হ'ব সেইখিনি আনি পিনি খালী ঠাইত পঢ়াব গৈছে। প্ৰথমতে কৈছে ৰোহিত, নিখিল এণ্ড অঞ্জুমা ডেছ টু স্কুল। ইয়াতে ৱেৰ ৱাকিং হ'ব। যিহেতু ৰোহিত, নিখিল এণ্ড অঞ্জুমা একেলগে স্কুললৈ গৈ আছিল। ৱেৰ ৱাকিং। ৱেৰটো হৈছে পাষ্ট কণ্টিনিউৱাছ ফৰ্ম। যিহেতু ইয়াত তিনিজনৰ কথা উল্লেখ আছে ৰোহিত, নিখিল এণ্ড অঞ্জুমা, সেই গতিকে ৱেৰ খাইছে, সেই গতিকে ৱেৰ বহিছে। যদি এজন হ'লহেঁতেন তেতিয়া ৱাজ বহিলেহেঁতেন। আৰু ইয়াতে পাষ্ট কণ্টিনিউৱাছৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট। আৰু নেক্সট আছে অভি ডেছ ইন হিজ হুইল চেয়াৰ। ইয়াতে হ'ব ৱাজ চিটিং, অৰ্থাৎ অভি হুইল চেয়াৰত বহি আছিল। গতিকে ইয়াতে অভি হৈছে ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াতে ৱাজ বহিছে। নেক্সট আছে হিজ ফাদাৰ ডেছ বিহাইণ্ড হিম। আৰু নেক্সট আছে হি ডেছ অভি টু স্কুল। এইকেইটা যিকেইটা খালী ঠাই আছে তোমালোকে নিজেই কৰিবলৈ এবাৰ চেষ্টা কৰি ল'বা। ধন্যবাদ।